যে 2006 চনৰ আগৰ মাটিৰ যদি নথিপত্ৰ আছে, সেৱাৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে, কাউন্সিলৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে, ইউনিভাৰ্চিটিৰ লগত ফিজ দিয়া নিদিয়াৰ কিবা যদি লেনদেন আছে, তেনেকুৱা ডকুমেণ্ট ধৰি দায়জ থকা বা চলি থকা শিক্ষানুষ্ঠানসমূহ পদবিলাক প্ৰাদেশিকৰণ কৰা হ'ব। কিন্তু কেবিনেট সাব কমিটিয়ে এতিয়ালৈকে সেই বিদ্যালয়বিলাকৰ যিটো ইউনিয়ন আছে শিক্ষকবিলাকৰ, তেওঁলোকক মাতি লৈ কথাটো আলোচনা কৰা নাই। গতিকে ইউনিয়নবিলাকৰ মাজত সাংঘাতিক ধৰণৰ এতিয়াও আন্দোলন চলি আছে বা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত। গতিকে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি এই ধৰণে 2006 চনৰ যিবিলাক আগৰ যিবিলাক মাটিৰ ডকুমেণ্টকে ধৰি এই ডকুমেণ্টবিলাকক লৈ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হ'বনে? এক নম্বৰ। নিযুক্তিৰ ক্ষেত্ৰত একেলগতে আছে। নিযুক্তিৰ ক্ষেত্ৰত আগতে 10 বছৰ আছিলে, এতিয়া 6 বছৰ এক্সপিৰিয়েঞ্চৰ ব্যৱস্থাটো ল'বৰ কাৰণে ইউনিয়নবিলাকে সদায় কৈ আছিলে, সেইটো মানি ল'বনে? আৰু 2011, 2013, 2001, 2013 আৰু 2021 প্ৰাদেশিকৰণৰ সময়ত থাকি যোৱা যিবিলাক পোষ্ট আছিলে, সেই পোষ্টবিলাকক লোৱা হ'বনে নহ'ব, সেই কথাকেইটা মই আমাৰ মন্ত্ৰীমণ্ডলৰ পৰা জানিব খোজো। আৰু লগতে শিক্ষকসকলক মাতি এটা আলোচনা বহুৱাবনে নাই, সেইটো এটা মই জানিব খোজো। অধ্যক্ষ মহোদয়, প্ৰশ্নটো গোৱালপাৰাৰ সম্পৰ্কীয় আছিল, জলেশ্বৰ সোণাৰী কলেজ, ৱেষ্ট গোৱালপাৰা কলেজ সম্পৰ্কীয় আছিল। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন কেবিনেট সাব কমিটি হৈছে, গতিকে সেই কেবিনেট সাব কমিটিৰ লগত মই এজন মেম্বাৰ। ইতিমধ্যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰিছোঁ। মোৰ আলোচনাৰ প্ৰাপ্তিখিনি মই কেবিনেট সাব কমিটিত দিম। কেবিনেট সাব কমিটিয়ে যি সিদ্ধান্ত লয় সেইমতে আমি আগুৱাই যাম। গতিকে নিৰ্দিষ্টভাৱে মই কোনো এটা কথা ক'ব নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল যে এখন আইন আছে, আইনখন বিধানসভাই প্ৰথম পাছ কৰে। ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে। গতিকে এতিয়াও কেবিনেট সাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব। পলিচি সিদ্ধান্তটো লোৱাৰ পাছতহে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব। গতিকে এতিয়া ব্যক্তিগতভাৱে এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয়। মই সকলোকে অনুৰোধ জনাইছোঁ, অকণমান ধৈৰ্য ধৰিলে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনখন সোনকালেই দাখিল হ'ব। তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম। ধন্যবাদ। উচ্চ মাধ্যমিক বিদ্যালয় হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগত অনুমোদন জনাইছে যে 2025-26 বৰ্ষটো আমি 250খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ আমি উন্নীত কৰিম। আমাৰ এটা পলিচি ডিচিশ্যন আমি ল'ব লাগিব যে মাত্ৰ 3টা শ্ৰেণী লৈ আপাৰ প্ৰাইমেৰী স্কুল একোখন আমি ৰাখিম নে সেই স্কুলসমূহক বিদ্যালয়সমূহক আমি উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিম। এই বছৰ আমি অগ্ৰাধিকাৰ ভিত্তিত উচ্চ আপাৰ প্ৰাইমেৰী বা এমই স্কুলক আমি অগ্ৰাধিকাৰ ভিত্তিত আমি হাইস্কুললৈ উন্নীত কৰাৰ কাৰণে এখন বিশেষ আঁচনি আমি গ্ৰহণ কৰিছোঁ। প্ৰায় 2000 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন ৰূপায়ণ হ'ব আৰু এই আঁচনিখন ৰূপায়ণ হ'লে আমাৰ চৰ অঞ্চল হওক পাৰ্বত্য অঞ্চল হওক বা বহু যি দূৰৱৰ্তী অঞ্চল য'ত হাইস্কুলৰ সুবিধা নাই সেই সমস্যাটো আমাৰ সমাধান হ'ব। বাকী চৰ অঞ্চলক লৈ পেলাই আমাৰ তাত যি বৃহৎ উচ্চতৰ মাধ্যমিক বিদ্যালয় বা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা, যে নৈৰ গৰাত বা ভালনাৰেবল এৰিয়াত তেনেকুৱা আমি বৃহৎ ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব আমি নোৱাৰোঁ। আমি যেতিয়া বৃহৎ বিদ্যালয় বা মহাবিদ্যালয় স্থাপন কৰিম তাক ষ্টেবল অঞ্চলত য'ত গৰাখহনীয়াই ঢুকি নাপায় বা কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় তেনে অঞ্চলত প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে এতিয়া মহাবিদ্যালয় এখন আমি চৰ অঞ্চলৰ কাষতে এটা ষ্টেবল অঞ্চলত আমি প্ৰতিষ্ঠা যেতিয়া কৰিম, চৰ অঞ্চলত মহাবিদ্যালয় নাই এই কথাটো ক'ব নালাগে।
কাৰণ মহাবিদ্যালয় বা বিদ্যালয়খন আমি প্ৰতিষ্ঠা কৰিম ষ্টেবল অঞ্চলত ঠিক আছে সেইকাৰণে থ্যাংক ইউ হয় আপুনি কৈছে কিন্তু আপুনি মোক নহয় ঘটনাটো মই আৰম্ভণিতে অধ্যক্ষ মহোদয় মই আৰম্ভণিতে কৈছো চৰ অঞ্চল বুলি ক'লে কোনটো অঞ্চলক বুজায় তাৰ কোনো ডেফিনিশ্যন চৰকাৰৰ এলেকা কি নাই গতিকে অধ্যক্ষতা কৰি আপোনাৰ জৰিয়তে সেই বিষয়ে এটা উত্তৰো ভালকে দিয়া নাই আসন গ্ৰহণ কৰক ছাৰ মানে মই কৈ আছো ছাৰ এডুকেশ্যন মিনিষ্টাৰে এটা প্ৰশ্নৰ উত্তৰ ভালকে দিয়া নাই সব ভালমৰা উত্তৰ দিছে প্লিজ ওকে ক'ত এডুকেশ্যনৰ বিষয়ে ক'ব লাগে নেক্সট কুৱেশ্যন উত্তৰবিলাক সৰ বুলি কোৱাৰ লগে Question number 23. ক'ত এডুকেশ্যন ভাল হ'ব ছাৰ ক'ত এডুকেশ্যন ভাল হ'ব ছাৰ প্লিজ সিট ডাউন ঠিক আছে বহুত না বহুত না আরে এটা সদন হয় কোলে শেষ আর কি আছে বহুত এটাই উত্তর আপনি স্যাটিসফাইড নহলে উত্তর ঠিক আছে উত্তৰবিলাক answer is answer where you are satisfied or not so you meet honorable minister and talk your problem আপনি লগ ধরক 100 বছৰৰ গোটেই বিষয়টো ক্ৰান্তি কৰি পেলাইছে সো সেই কাৰণে মই কৈছো ৰিপ্লাই দিলে আসল উত্তৰটো নিদি বেলেগ পলিটিকেল কথা কৈ আছে এনে উল্টা উল্টিকে বাহিৰত গৈ পালে আপুনি ধৰি মানুহ তাতে বকবাস সদনত যিটো ৰিপ্লাই দিলে সেইটোই ৰিপ্লাই ছাৰ honorable উত্তৰবিলাক ঠিকই আছে please ছাৰ প্ৰশ্নটো উত্তৰবিলাক ঠিকই আছে ছাৰ প্ৰশ্নটো উত্তৰ নিদিয়ে আরে বেলেগ আরে এনেকৈ বকি থাকিব নালাগে গল্প কৈ আছে আমাক গল্প উত্তৰটো লাগে প্লিজ মাননীয় প্লিজ এটা কোৱেশ্চন মাননীয় অধ্যক্ষ মহোদয় অসম চৰকাৰে ৱেলফেয়াৰ অফ মাইনৰিটিজৰ আণ্ডাৰত যিহেতু চৰ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলে এটা বাজেটো পায় সেই গতিকে কোনবিলাক অঞ্চল চৰ কোনবিলাক নহয় এইবিলাক বিষয় লৈ সকলো বিভাগকে যাতে এটা নিৰ্দেশনা দিয়ে তাৰ বাবে আপুনি এটা ডাইৰেকশ্যন দিয়ক যাতে এনেকুৱা ধৰণৰ কনফিউজন নহয় ছাৰ ডেফিনেটলি তাৰ মোৰ এটা সাপ্লিমেন্টাৰী আছে অধ্যক্ষ মহোদয় মই এই সদনক জনাও যে যিসমূহ অঞ্চলত হায়াৰ ছেকেণ্ডেৰী স্কুল নাই বা যিসমূহ অঞ্চলত হাইস্কুল নাই তাত আপাৰ প্ৰাইমেৰী স্কুলক উন্নীতকৰণৰ জৰিয়তে আৰু হাইস্কুলক উন্নীতকৰণৰ জৰিয়তে সেই নাটনি দূৰ কৰাৰ বাবে চৰকাৰে পলিচিগত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে ৩০০খন হাইস্কুলক উন্নীত কৰা হৈছে আৰু এই বছৰো আমি ২৫০খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ছাৰ মোৰ এটা সাপ্লিমেন্টাৰী আছে মই সাপ্লিমেন্টাৰী সবৰে আছে ৰুল মতে যাব লাগিব চেমান হল আপুনি সাপ্লিমেন্টাৰী কৰা মোৰ সাপ্লিমেন্টাৰী আছে স্যার আপুনি অনারেবল মেম্বার প্লিজ না হাউসৰ মৰ্যাদাটো তো ৰাখক কিবা সাপ্লিমেন্টাৰী কৰা নাই স্যার প্লিজ এনেকুৱা ক'ব নালাগে স্যার কৰাই নাই এনেকুৱা ক'ব নাপায় না ৰুলত জানা ইউ আর রেসপন্সিবল মেম্বার আপনি ৰাইজৰ প্ৰতিনিধিত্ব কৰিছে নিয়মটো যদি নিজে নামানে আপুনি কেনেকৈ হ'ব দুটা সাপ্লিমেন্টাৰী কুচি কৰি এইবিলাক লেকচাৰ মাৰি থাকিব নালাগে অধ্যক্ষ ডাঙৰীয়া মই উত্তৰটো পাইছো সৰি মন্ত্ৰী ক'ব লাগিব নে অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে এই কুৱেশ্যনটো মোৰ অনাৰ কোনো ইচ্ছা নাছিল কেতিয়াও কিন্তু প্ৰায় 24 বছৰ হ'ল শিক্ষয়িত্ৰীগৰাকী 1800 টকাতে চলি আছে গতিকে 2017 চনত মোক এবাৰ তেওঁ লগ কৰিছিল মই হাইকোৰ্টলৈ যাবলৈ এনে ভাবিছিলো কিন্তু দুখীয়া ছোৱালীক তালৈ পঠিয়াব নোৱাৰি মই নিজে ললো আৰু মই কৃতজ্ঞ যে 3জন শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষা বিভাগত আছিল আমাৰ মোৰ পিছফালে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আৰু ৰণোজ পেগু 3জন শিক্ষামন্ত্ৰী যথেষ্ট পজিটিভলি কাম কৰিছিলে আৰু কৰি এই শিক্ষয়িত্ৰীগৰাকীক মানে এটা কেবিনেটত এটা হেৰি ডিচিশ্যন হৈছিল যে কন্ট্ৰেকচুৱেল বেচিছত হ'ব উইথ ROP বেনিফিট আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন এইটো 15 মাৰ্চ 24ত এই ডিচিশ্যনটো দিছিল আৰু আজি প্ৰায় এবছৰ হ'ল 25 আহিল আৰু মানুহগৰাকী ৰিটায়াৰ বছৰ 27 বা 26ত ৰিটায়াৰ কৰিব গতিকে আমাৰ এটা দীঘলীয়া এটা প্ৰচেছটো যিহেতু ফেইল হ'ল মই সেইকাৰণে এই কুৱেশ্যনটো আনিছোঁ আৰু মোৰ কোনো ছাপ্লিমেণ্টাৰী নাথাকে মই কোনো সময় নলওঁ কিন্তু প্ৰশ্নটো হৈছে
এতিয়া যিটো উত্তৰ দিছে যে কৈছে যে ইতিমধ্যে বিষয়টো পূৰ্ণ ৰূপ এটা দিয়াৰ পিছত নথিপত্ৰসমূহ এটা নতুন হেড অফ একাউণ্ট প্ৰস্তুতিৰ জৰিয়তে সৃষ্টি কৰাৰ বাবে বিত্তীয় বিভাগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। বিত্তীয় বিভাগে অসমৰ পৰা বিত্তীয় বিভাগৰ পৰা নতুন হেড অফ একাউণ্ট লাভ কৰিলে শ্ৰীমতী কোঁৱৰক ঠিকাভিত্তিত সহকাৰী শিক্ষক ৰূপে নিযুক্তি দিব পৰা হ'ব। এটা কেবিনেট ডিচিশ্যন এবছৰ লাগিছে আৰু এইটো কৰাৰ পিছত কিমান দিন লাগে মই নাজানিম, সেইকাৰণে কুৱেশ্যনটো মই আনিছিলোঁ। আৰু শিক্ষামন্ত্ৰীও নিশ্চয় স্পষ্টকে ক'ব নোৱাৰিব যে বিত্তীয় বিভাগ কেতিয়া দিব। আজি আনফৰ্চুনেটলি মোৰ কাৰণে বিত্তমন্ত্ৰী আজি উপস্থিত নাই। মই সেইকাৰণে প্ৰশ্ন কৰিছোঁ যে প্ৰায় 24 বছৰ হৈ গ'ল, 1800 টকা। এইটো অৱশ্যে ডিপাৰ্টমেণ্টৰ ভুল, যাৰ কাৰণে মানুহগৰাকী এনেকে থাকিলে। এতিয়া মানুহগৰাকীক আমি একচুৱেলি সহায় কৰিব পাৰিম নে নোৱাৰিম, সেইটোৱে মই জানিব বিচাৰোঁ। শিক্ষামন্ত্ৰীৰ পৰা মই জানো যে তেখেতে যেতিয়ালৈকে ফাইনেন্সে একো নক'ব তেখেতেও একো কৰিব নোৱাৰে। এই ক্ষেত্ৰত মই পুনৰ শিক্ষামন্ত্ৰীকে সুধিছোঁ যে এইটো কিবা সম্ভৱ হ'বগে নে নহ'ব। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, শ্ৰী দীপিকা কোঁৱৰৰ বিষয়টো এটা মানে আনকমন বিষয়। ইতিমধ্যে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতক ঠিকা ভিত্তিক আৰপি মতে নিযুক্তি দিয়াৰ কাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত। মই পবিত্ৰ সদনক জনাব বিচাৰো যে ঠিকা ভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা সমগ্ৰ শিক্ষাৰ অধীনত আছে। ঠিকা ভিত্তিক শিক্ষক মাধ্যমিক শিক্ষা বিভাগৰ অধীনতো আছিল, কিন্তু ঠিকা ভিত্তিক শিক্ষকৰ ব্যৱস্থা আমাৰ প্ৰাথমিক সঞ্চালকালয়ৰ অধীনত নাছিল। সেইকাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ইয়াৰ হেড অফ একাউণ্ট নাই। পলম হোৱাৰ কাৰণ এইটোৱেই যে আমি সমগ্ৰ শিক্ষাৰ অধীনত কৰিব পৰা যায় নেকি, যিহেতু তাত তেওঁলোকৰ বিত্তীয় ব্যৱস্থা আছে। সেই বিষয়টো পৰীক্ষা কৰিছিলোঁ আৰু যেতিয়া সেইটো আমি তাৰ পৰা নেতিবাচক উত্তৰ পালোঁ আৰু দেখিলোঁ যে তাত আমাৰ অসুবিধা আছে, এতিয়া আমি হেড অফ একাউণ্ট এটা সৃষ্টি কৰিবৰ কাৰণে বিত্ত বিভাগক অনুৰোধ জনাইছোঁ আৰু বিত্ত বিভাগে মই আশা কৰোঁ যে এইটো 2 এদিনৰ ভিতৰতে ইয়াৰ সমাধানটো কৰি দিব। কাৰণ সিদ্ধান্ত হৈছে যে খালি তেখেতক এটা হেড অফ একাউণ্ট ক্ৰিয়েট কৰি দৰমহা দিব পৰা ব্যৱস্থা এটালৈ নিব লাগে। মই মাননীয় সদস্যগৰাকীক আশ্বস্ত কৰিব বিচাৰো যে শীঘ্ৰেই এই সমস্যাৰ সমাধান হ'ব আৰু শ্ৰীমতী দীপিকা কোঁৱৰ ঠিকা ভিত্তিক আৰু উইথ আৰপি তেখেতে নিযুক্তি লাভ কৰিব। ধন্যবাদ। Thank you. এতিয়া next question number 24, Sri Aminul Islam. অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। মাননীয় অধ্যক্ষ মহোদয়, এই প্ৰশ্নৰ উত্তৰত আমি দেখা পালো যে লাউখোৱা অভয়াৰণ্যৰ ওচৰত ভুৰবান্ধা অঞ্চল আৰু বুঢ়াচাপৰি অভয়াৰণ্য আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। মাতৃৰ প্ৰতি সমৰ্পিত, সমাজৰ প্ৰতি দায়বদ্ধতাৰে এক উত্তম নিদৰ্শন। সভাপতি মহোদয়, আমি জানো যে অসমত আমি যেতিয়া এক্সচেঞ্জৰ আমি যিবিলাক ৰিপৰ্ট লওঁ, নিবনুৱাসকলৰ ৰেজিষ্ট্ৰেশ্যন যদি আমি লওঁ, তেতিয়াহ'লে বহুত লক্ষ লক্ষ নিবনুৱাৰ নাম তাত সোমাই আছে। এই অসম চৰকাৰে সিদ্ধান্ত লৈ 1 লাখ চাকৰি দিয়া হ'ব, ইতিমধ্যে দিছে, 1 লাখ পাৰ হৈছে। কিন্তু 1 লাখ চাকৰি দিলে জানো নিবনুৱা সমস্যা সমাধান হ'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে উদ্যোগ বিভাগৰ জৰিয়তে শিক্ষিত আৰু অশিক্ষিত নিবনুৱাসকলক পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে সংস্থাপন দিবৰ কাৰণে উদ্যোগ বিভাগক ইতিমধ্যে কৰ্মআঁচনি গ্ৰহণ কৰিবলৈ দায়িত্ব দিছে। আৰু তাৰ উদাহৰণ হিচাপে আমি প্ৰথমেই আমি যদি CM ত্ৰিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যদি কথা কওঁ, ইতিমধ্যে কথাৰে নহয় বন্ধু, কামেৰে পৰিচয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰমাণ কৰি দেখাইছে যে প্ৰথম পৰ্যায়ত ইতিমধ্যে প্ৰত্যেক সমষ্টিত বিশেষ আমি প্ৰায় 234 গৰাকীকে আমি শিক্ষিত নিবনুৱাক 1 লাখ টকাকে আমি চেক দিবলৈ সমৰ্থ হলো। আৰু ইতিমধ্যে প্ৰায় 600, 650, 700 আকৌ আবেদন কৰিছে। তাৰ প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতে আমি এই আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়তে 1 লাখ পাব। যি 1 লাখ টকা যদি ভালকে নিবনুৱাগৰাকী যদি ব্যৱহাৰ কৰে, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট অবজাৰভেশ্যন যদি ভাল ব্যৱসায় কৰিছে, তেতিয়াহ'লে তেওঁ পৰৱৰ্তী সময়ৰ কাৰণে আৰু 1 লাখ টকাৰ কথা দিছে। যিটো পৰৱৰ্তী 1 লাখ টকা দিব, এই 1 লাখ টকাত তেওঁলোকে সুদবিহীনভাৱে ঘূৰাব লাগিব আৰু গভৰ্ণমেণ্টে ঠিক কৰিব যে বেংকক কিমান ইনষ্টলমেণ্ট দিব লাগিব। বহু সময়ত আমি লোন লোৱাৰ পিছত দেখো বেংকৰ উপদ্ৰৱ চলে, বেংকে প্ৰেছাৰ দিয়ে, যাৰ কাৰণে আমাৰ কিবা চিভিল বেয়া হৈ যায়, এনেকুৱা কথাবিলাক আহি যায়। গতিকে মুখ্যমন্ত্ৰী
আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে প্ৰায় 25,000 নিবনুৱা কেইজনে সহায় কৰাৰ কাৰণে আগবাঢ়িছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছো। এই কথা মহামহিম ৰাজ্যপালে খুব ধুনীয়াকৈ উল্লেখ কৰিছে। এডভান্টেজ আসাম 2.0, এডভান্টেজ আসাম যদিও যোৱা গভৰ্ণমেণ্টত আমি এডভান্টেজ আসাম আৰম্ভ কৰিছিলো, তাত বুনিয়াদী কথাবিলাক আলোচনা হৈছিলে, আমিও তাত অংশগ্ৰহণ কৰিছিলো। দেশ বিদেশৰ বহু উদ্যোগপতি ৰাষ্ট্ৰপ্ৰধানসকল আহিছিলে। তাৰে প্ৰেৰণাৰ পৰা এইবাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ইয়াক ব্যাপক আৰু বিস্তীৰ্ণ ৰূপত ইয়াক অনুষ্ঠিত কৰিবৰ কাৰণে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰবিলাকত ইতিমধ্যে গৈছে। ৰাষ্ট্ৰবিলাকত গৈ ৰাষ্ট্ৰপ্ৰধানসকলক নিমন্ত্ৰণ জনাইছে, উদ্যোগপতিসকলক নিমন্ত্ৰণ জনাইছে, আৰু অসমৰ নিবনুৱাসকলে কেনেকৈ আমি সংস্থাপন দিব পাৰো, তাৰ কাৰণে কি ধৰণে তেওঁলোকে বিনিয়োগ কৰিব পাৰে, কি ধৰণে সংস্থাপন দিব পাৰে, গোটেই কথাখিনি খুব বৈজ্ঞানিক দৃষ্টিভংগীৰে তেওঁলোকে আলোচনা কৰিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো যে আমি ইয়াৰ কাৰণে সাক্ষী হৈ ৰম যে এডভান্টেজ 2.0 আমি সকলোৱে আৰু কেইদিন পিছতে ইয়াত আমি অংশগ্ৰহণ কৰাৰ সুবিধা পাম। আৰু দেশ বিদেশৰ পৰা বিভিন্ন উদ্যোগপতিসকল আহিব। ইতিমধ্যে হাইড্ৰকাৰ্বনৰ ক্ষেত্ৰতে হওক 29 কোটি ব্যক্তি ইয়াৰ পৰা উপকৃত হৈছে। মই জানো 3,40 লাখ মান জনসাধাৰণ হ'ব, তাৰ ভিতৰত 2.29 কোটি ব্যক্তি ইতিমধ্যে 5 কেজিকে বিনামূলীয়া চাউল পাবলৈ সমৰ্থ হৈছে। এয়া নিশ্চয় দুখীয়াৰ প্ৰতি সমৰ্পিত আৰু মহানুভৱতাৰ এক নিদৰ্শন। মই তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ঐতিহাসিক কামৰ কাৰণে ৰাজ্যপাল ডাঙৰীয়াই উল্লেখ কৰাৰ কাৰণে ধন্যবাদ জনাইছো। ৰাচন কাৰ্ড পালে কি হ'ব? ৰাচন কাৰ্ড যেতিয়া আমি শেহতীয়াভাৱে বিতৰণ কৰিবলৈ আগবাঢ়িলো, তেতিয়া দেখিছো যে সকলোকে ৰাচন কাৰ্ড লাগে। এতিয়া ৰাচন কাৰ্ডৰ মহত্ব বুজি পাইছে। বহুতে কৈছে ৰাচন কাৰ্ডটো আমাক ৰাচন নহ'লেও কাৰ্ডটো লাগে, এনেকে এটা পৰিৱেশ আৰম্ভ হৈ গৈছে। এই ৰাচন কাৰ্ড ইতিমধ্যে যিসকলৰ ৰাচন কাৰ্ড থাকিব তেওঁলোকৰ ল'ৰা ছোৱালী ক্লাছ 1ৰ পৰা কলেজলৈকে এডমিশ্যনটো ফ্ৰী পাব। ক্লাছ 1ৰ পৰা কলেজলৈকে এডমিশ্যন ফ্ৰী পোৱাৰ এই বাৰ্তা পোৱাৰ লগে লগে আমি দেখিছো এতিয়া পুনৰ বিশেষকৈ আমাৰ চাহ বাগিচা অঞ্চলৰ বিদ্যালয়বিলাকত দেখিছো ল'ৰা ছোৱালীৰ সংখ্যা ইমান বাঢ়ি গৈছে যে আমি এইটো গৌৰৱ অনুভৱ কৰিছো। এইটো যদি 1947ৰ পৰা হ'লহেঁতেন, 1950ৰ পৰা যদি হ'লহেঁতেন, তেতিয়াহ'লে হয়তো আজি IAS, IPS, UPSC পাছ কৰা ল'ৰা ছোৱালী চাহ জনগোষ্ঠীৰ পৰা চাৰি অসমত আজি আমি সৃষ্টি কৰিব পাৰিলোহেঁতেন। আৰু আজি ফ্ৰী এডমিশ্যন পোৱাৰ কাৰণে আমাৰ চাহ বাগিচাৰ বিশেষকৈ ল'ৰা ছোৱালীসকল যথেষ্ট উপকৃত হৈছে। CM আয়ুষ্মান মেডিকেল কাৰ্ড, যিসকল বেনিফিচিয়াৰী হাতত যিসকল লোকৰ তাত ৰাচন কাৰ্ড আছে তেওঁলোকে মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড মেডিকেল কাৰ্ড পাব, য'ত 5 লাখ টকা পাব। এই 5 লাখ টকা কি কি বেমাৰত তেওঁ উপকৃত হ'ব, গোটেই কথাখিনি খুব ধুনীয়াকৈ লিখা আছে। প্ৰায় 12টা বেমাৰ আৰু সৰু সুৰা প্ৰায় 1200-1400 বেমাৰ এনেকে তাত উপকৃত হ'ব। এই কথাখিনি আমি নিশ্চয় স্বীকাৰ কৰিব লাগিব যে এই কাৰ্ডটোৰ জৰিয়তে আমাৰ বিশেষকৈ চৰকাৰী মেডিকেলত আজি চলি আছে, যদিও ব্যক্তিগত খণ্ডটো লাগু হৈছিলে, কিবা কাৰণত এইটো বন্ধ হৈ আছে। মই ভাবো কি ব্যক্তিগত বিভাগৰ ব্যক্তিগত খণ্ডত থকা নাৰ্ছিং হোম বিলাকত যাতে পুনৰ ব্যৱহাৰ কৰে বা এই লাগু হয় তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। অৰুণোদয়ৰ কথা ক'লোৱেই, ৰাচন কাৰ্ড থাকিলে অৰুণোদয় পাবই। আৰু ইতিমধ্যে আমি দেখিছো যে প্ৰায় 37 লাখ অৰুণোদয় যেতিয়া দিব, নিশ্চয় আমি ৰাচন কাৰ্ডৰ ওপৰত ডিপেণ্ড কৰিম। LPG গেছ, লিকুইড পেট্ৰলিয়াম গেছ, আমি দুখীয়া মানুহ বুজি পোৱা নাছিলো, বা দুখীয়া মানুহ কৃষক শ্ৰমিক সৰ্বসাধাৰণ মানুহে বুজি পোৱা নাছিলে এইবিলাক, যে এই গেছ আমি কেনেকে পাম, ইমান পইচা আমাৰ হাতত নাই। আৰু এই ব্যৱস্থাটো যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া আনিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াক সাৰ্বজনীন ভাৱত ৰূপায়ণ কৰিবলৈ যেতিয়া নিৰ্দেশ দিলে, আৰু এইকাৰণে চাহ বাগিচাৰ লাইনৰ সাধাৰণ শ্ৰমিক মাংৰা বুধোৱা ঘৰত আজিকালি আপুনি গেছ পাব। এগৰাকী ডক্টৰক মই লগ পাইছিলো, তেওঁ তেওঁৰ অবজাৰভেশ্যন ৰিপৰ্ট দিছিলে, এগৰাকী পুৰুষ বা এগৰাকী ব্যক্তি 400 চিগাৰেট গালে যিমান ধোঁৱা খায়, এগৰাকী মাতৃয়ে 1 ঘণ্টা চৌকাত কাম কৰিলে ইমান কাৰ্বন খাব লাগে, ইমান ধোঁৱা খাব লাগে। এই মাতৃগৰাকী কেঁচা খৰিৰ ধোঁৱা খাই খাই আমাক খানা বনাই আজি ইয়ালৈ পঠিয়াইছে। এই মাতৃগৰাকীৰ জীৱনৰ প্ৰতি কেনেকে আমি দায়বদ্ধ, এই কথাটো নিশ্চয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুভৱ কৰিলে, আৰু যিটো ইতিমধ্যে আমাৰ মাজত এই আঁচনিটো ৰূপায়ণ হৈ আছে। মাননীয় সদস্য, আপোনাৰ সময় হৈছে। আৰু শেষ কৰি আছো। চাহ বাগিচা মডেল স্কুল, বাগিচা চৰমাইন বুলি 1951ত এটা আইন আছিল, কথা প্ৰতি বাগিচাৰ চৰমাইন। NDA চৰকাৰ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে চাহ বাগিচাত পোনপটীয়াভাৱে চৰকাৰী
মডেল স্কুল আৰম্ভ হ'ল এই স্কুলবিলাকৰ শিক্ষা ব্যৱস্থা ইমান উন্নত যিমানবিলাক ড্ৰপ আউট ষ্টুডেণ্ট আছিলে সকলো ড্ৰপ আউট ষ্টুডেণ্ট আজি আহিবলৈ ধৰিলে কেৱল এইটোৱেই নহয় মই অজন্তা বাইদেউক ধন্যবাদ জনাব লাগিব যে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে প্ৰথম অংগনবাদীৰ পৰা আমি আৰম্ভ কৰিব লাগিব কাৰণ আমাৰ টকা পইচা নাই যে আমি প্লে স্কুলত দিব লাগে কিবা অন্যান্য ব্যক্তিগত স্কুলত আমি পঠিয়াব পাৰোঁ এই মডেল স্কুলৰ যে মডেল অংগনবাদীৰ জৰিয়তে 25 লাখকে পইচা দিলে যাৰ যেতিয়া আমি মুকলি কৰিছোঁ তাত দেখিলে এটা এনেকুৱা পৰিৱেশ যিটো পৰিৱেশৰ জৰিয়তে আমি নিজে আপ্লুত হৈছোঁ যে ছবিয়ে কথা কয় কি ধুনীয়া ধুনীয়া ছবি আঁকিছে কি ধুনীয়া কথা কৈছে গীতে মাতে আজি একেবাৰে বুনিয়াদী শিক্ষা অ ক খ ABCD শিকাবলৈ আৰম্ভ কৰিছোঁ 7 টাকে নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কাম চলি আছে 8 টাকে মহাবিদ্যালয় নিৰ্মাণৰ কাম চলি আছে স্কুটি কথাৰে নবৈধ বন্ধু কামেৰে পৰিচয় এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰমাণ কৰি দিছে আমি লোকসভা নিৰ্বাচনৰ আগত কৈছিলোঁ মেট্ৰিক পাছ কৰা এডমিশ্যন লোৱা আমি ছাত্ৰীসকলক আমি নিযুত মইনা দিম ইতিমধ্যে নিযুত মইনা পইচাখিনি দিয়া হ'ল স্কুটি দিয়াৰ কথা আছিলে প্ৰায় 35,770 গৰাকী ছাত্ৰ ছাত্ৰীক আমি স্কুটি দিবলৈ সমৰ্থ হলো এডমিশ্যন ফ্ৰী কৰা হ'ল মাচুল ৰেহাই কৰা হ'ল জলপানী দিয়া হ'ল ইউনিফৰ্ম ফ্ৰী কৰা হ'ল কৰি আছো চাইকেল প্ৰায় 26,900 ছাত্ৰ ছাত্ৰীক চাইকেল দিয়া হ'ল বসুন্ধৰা 3 জৰিয়তে খিলঞ্জীয়া ভূমিহীন মানুহক মাটিৰ আবণ্টন দিবলৈ চেষ্টা কৰা হৈছে মই মাননীয় সদস্য ৰূপক শৰ্মা ডাঙৰীয়াই উত্থাপন কৰা এই কৃতজ্ঞতা প্ৰস্তাৱক মই পূৰ্ণ সমৰ্থন জনাই মই ভাবো সদনে নিশ্চয় স্বীকাৰ কৰিব এই ধৰণে কাম কৰি গ'লে এটা দীৰ্ঘম্যাদী আঁচনিলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিদিনা কাম কৰিছে সকলোৱে আহক আমি একেলগে সহযোগ কৰোঁ আমি একেলগে কাম কৰোঁ আৰু অসমক ভাৰতবৰ্ষৰ এখন অন্যতম 5খন ৰাজ্যৰ ভিতৰত যাতে ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম সভাপতি মহোদয় এই বিষয়ত মোক ক'বলৈ দিয়াৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জনাই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিলোঁ ধন্যবাদ মাননীয় LOP দেৱব্ৰত শইকীয়া আপোনাৰ পাৰ্টিয়ে 8 মিনিট সময় দিছে হ'ব মাননীয় যদি যাওঁ যে বাগিচাখনত আমাৰ এটা মেট্ৰিক পাছ কৰা হাই ছেকেণ্ডাৰী পাছ কৰা BA পাছ কৰা ইউনিভাৰ্চিটিলৈ যোৱা বা তেনেকুৱা ছাত্ৰ ছাত্ৰী নাছিলেই কিন্তু এই সময়খিনিত আমি যদি বাগিচাৰ এটা লাইনলৈকে যাওঁ তাত আমি দেখা পাওঁ যে প্ৰতিটো লাইনতে মেট্ৰিক পাছ হাই ছেকেণ্ডাৰী পাছ ইউনিভাৰ্চিটিলৈকে যোৱা বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে তাৰ পৰা হৈছে কাৰণ এই কাৰণেই হৈছে যে শিক্ষাৰ ব্যৱস্থাটো যেতিয়া আমাৰ এই চৰকাৰ অহাৰ পিছতেই শিক্ষাৰ ব্যৱস্থাটো যথেষ্ট আগতকৈ উন্নতিকৰণ কৰা হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি চাওঁ যে আমাৰ চৰকাৰ অহাৰ পিছতেই যদি আমি আজিৰ ডেটত যদি চাওঁ যে কিমানখন মেডিকেল কলেজ আছিল আৰু এতিয়া কিমানখন মেডিকেল কলেজ হৈছে মই ডিব্ৰুগড় জিলাৰ পৰা বিলং কৰিছোঁ আৰু সেই জিলাত এখন আমাৰ একমাত্ৰ সেই সময়ত আমাৰ অসম চিকিৎসা মহাবিদ্যালয় আছিল আৰু অসম চিকিৎসা মহাবিদ্যালয় তেতিয়া OPD হৈছিল প্ৰায় 4,000লৈকে OPD আহিছিল কাৰণ লখিমপুৰৰ পৰা মানুহ আহে ধেমাজিৰ পৰা মানুহ আহে ৰাইজ আহে আমাৰ শিৱসাগৰ যোৰহাটৰ পৰা মানুহ আহে এতিয়া লাহে লাহে তিনিচুকীয়াত আমাৰ মেডিকেল কলেজ স্থাপন হ'ল আমাৰ লখিমপুৰত ইয়াৰ কাম আৰম্ভ কৰা হ'ল ধেমাজিত ইয়াৰ কাম পূৰ্ণগতি চলি আছে চৰাইদেউত এতিয়া আমাৰ শিৱসাগৰ জিলাত আমাৰ কাম চলি আছে সেইকাৰণে এতিয়া লাহে লাহে আমাৰ তাত ৰোগীৰ সংখ্যাটো কমি গ'ল আৰু কমি যোৱাৰ কাৰণে চিকিৎসকসকলৰ যিটো হেঁচা পৰিছিল সেই হেঁচাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাই এতিয়া ৰোগীসকলকো সময় দিব পৰা হৈছে আৰু তাৰ কাৰণে এতিয়া যথেষ্ট আমাৰ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় ইয়াত আগতকৈ যথেষ্ট উন্নত হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় নকৈ তাত বহুত এনেকুৱাকৈ আঁচনি ইতিমধ্যে অসম মেডিকেল কলেজত আগতকৈ যথেষ্ট উন্নতি হৈছে এই কথা মই কোৱা কথা নহয় সমগ্ৰ ডিব্ৰুগড় ৰাইজে ক'ব বা সমগ্ৰ অসমবাসী ৰাইজে ক'ব লগতে আমি বাগিচা চিকিৎসালয়লৈকে যায় আৰু বাগিচা চিকিৎসালয়ত ঔষধ বুলিবলৈ মাত্ৰ 2টা ঔষধে দিয়া হৈছিল আমি সকলোৱে জানো কিন্তু এতিয়া এই সময়খিনিত আমাৰ চৰকাৰ অহাৰ পিছতেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে ইতিমধ্যে বাগিচাবিলাকত ঔষধ পাতিৰ লগতে দুখনকৈ এম্বুলেন্স ইতিমধ্যে NRCMৰ ফালৰ পৰা আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দুখনকৈ এম্বুলেন্স আমাৰ বাগিচাৰ 800 কিমানখন বাগিচাত ইতিমধ্যে প্ৰতিখন বাগিচাত এম্বুলেন্স দিয়াৰ ব্যৱস্থা কৰিলে এইখন চৰকাৰে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব লগতে আমাৰ ৱাটাৰ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব কাৰণ মই লাহোৱাল সমষ্টিৰ পৰা মই বিলং কৰিছোঁ আৰু সেই লাহোৱাল সমষ্টিত এটা সময়ত ৰমৰীয়া গৰাখহনীয়া যিটো অৱস্থা হৈছিল তাৰ কাৰণে 24 বছৰ অইল ফিল্ড বন্ধ হৈ আছিল তাত আৰু মাননীয় মুখ্যমন্ত্ৰীক এই কথা আমি অৱগত কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীও আমাৰ সেই স্থানলৈ গৈ পেলাই 100% কাম সম্পূৰ্ণ কৰাৰ কথা কৈছিল আৰু সেই ৰমৰীয়াবাসী ৰাইজে সেই সময়ত অইল ফিল্ড খুলি দিছিল আৰু এতিয়া 100% কাম সম্পূৰ্ণ হৈছে ৰমৰীয়া গৰাখহনীয়া তাত প্ৰধানমন্ত্ৰীলৈকে
বিগত সময়ত প্ৰধানমন্ত্ৰীলৈকে তালৈকে গৈছিল যে ইমানে এটা জংগী আন্দোলন হৈছিল ই দিল্লী যন্ত্ৰৰ মন্ত্ৰলৈকে এই আন্দোলনে কঁপাই তুলিছিল তো সেইকাৰণে এই কামখিনি আমাৰ চৰকাৰ দিনতে এই ধৰণে আগুৱাই লৈ যাবৰ কাৰণে ইতিমধ্যে আমাৰ চৰকাৰে কৰিছে যোৱা বৰ্ষখিনিত বিহুক বিশ্ব দৰবাৰত নিবৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে আমি বিশ্ব দৰবাৰলৈ নিবলৈ সক্ষম হলো আৰু এই বৰ্ষ 24 তাৰিখে মেগা ঝুমুৰক লৈ ইতিমধ্যে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি সমষ্টি ভিত্তিত ইতিমধ্যে আমাৰ মাষ্টাৰ ট্ৰেইনাৰ দ্বাৰাই তেওঁলোকক সিলেকশ্যন প্ৰক্ৰিয়া কৰি জিলা ভিত্তিত সিলেকশ্যন প্ৰক্ৰিয়া কৰি ইতিমধ্যে আমাৰ 24 তাৰিখে আমাৰ এই ঝুমুৰক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে তাত আমাৰ ইতিমধ্যে এই গোটেই যাৱতীয় ব্যৱস্থাখিনি অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে হ'বলৈ সক্ষম হৈছে সেইকাৰণে মই ভাবো যে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে আগুৱাই যাবৰ কাৰণে